দেৱতাৰ সকলৰ এক মহা উৎসৱ আৰু মহা হুলস্থুল কলৰৱ হৈছে অৰ্থাৎ তেওঁলোকে কৃষ্ণৰ ধ্যান ভংগ কৰিবৰ কাৰণে প্ৰযত্ন কৰিছে বুজি পোৱা নাই তেওঁলোকে পাহৰি গ'ল যে ধ্যানত সমাধিত আশ্ৰয় গ্ৰহণ কৰি থকা কোনোবাজনক যদি ধ্যান ভংগ কৰিবলৈ যোৱা যায় তেতিয়াহ'লে কি হ'ব পাৰে তেওঁলোকৰ নিজৰ অভিলাষখিনি কৰিবৰ কাৰণে যাওঁতেই এতিয়া কৃষ্ণৰ যে ধ্যান ভংগ হ'বলৈ গৈ আছে আৰু অন্তৰ্যামী প্ৰভু ভগৱন্তেটো দেখি আছে বুজি আছে শুনি আছে কাৰ অন্তৰ কি আছে গতিকে তেওঁ দেৱতাসকলৰ প্ৰতি অসন্তুষ্ট হৈছে মনতে ভাবিছে ইমান দিনে তোমালোকে মোক আজিলৈ বুজিব নোৱাৰিলা তোমালোকৰ মনত কি অভিলাষ আছে মই সৰ্বজন্ত হৈ অন্তৰ্যামীজনে মই নুবুজাকৈ থকা নাই মোৰ কাণো কলা নহয় মোৰ চকুও মোৰ অন্ধ নহয় মই চকু মুদিও সমস্ত দেখোঁ আৰু মই কাণ সোপা দি ৰাখিলেও মই সমস্ত শুনো কিন্তু তাৰ পৰিৱৰ্তে তোমালোকে মোক যিটো ব্যৱস্থাৰে আজি ধ্যান ভংগ কৰিব বিচাৰিছা তেওঁ অসন্তুষ্ট হ'ল আৰু অসন্তুষ্ট ভাৱটো তেওঁ কাকো ক'ব নোৱাৰে কোৱাৰ তেওঁ প্ৰয়োজন বুলি অনুভৱ নকৰে কিন্তু তেওঁ দেখুৱাব লাগিব সেইকাৰণে তেওঁ সকলোৰে পৰা অসন্তুষ্ট হৈ কোননো মোৰ সন্মুখত আছে তাক চাবৰ কাৰণে তেওঁ চকু মেলি ওপৰলৈ চালে যেতিয়াই কৃষ্ণই চকু মেলি ওপৰলৈ চালে দেৱতাসকলৰ মনত এটা বেলেগ ভাৱনা আহিব যে আমাৰ প্ৰাৰ্থনা শুনিছে মোৰ কথা শুনিছে মোৰ তুতি শুনিছে মোৰ ওপৰত সদয় হৈছে গতিকে তেওঁ মোক চকু মেলি চাইছে এনেকুৱাহে ধাৰণা আহি গৈছে যেতিয়াই প্ৰভু ভগৱন্তে চকু মেলি চাইছে মুহূৰ্তৰ ভিতৰতে আৰু হুলস্থুল আহি গ'ল ইমান সময় তেওঁলোকে য'তে আছিল নিজৰ নিজৰ স্থানতে হয়তো আনন্দ কৰি আছিল হুলস্থুল কৰি আছিল যেতিয়াই কৃষ্ণই চকু মেলি চালে লগে লগে তেওঁলোকৰ মনত আহিল যে কৃষ্ণই মোকেই প্ৰথমতে দেখা পাব লাগিব গতিকে কৃষ্ণৰ দৃষ্টিৰ সন্মুখলৈ আহিবৰ কাৰণে হেতা পৰা লাগিল
আৰু ডাঙৰ ডাঙৰকৈ শব্দ কৰিবলৈ আৰম্ভ কৰিলে যে মোৰ মাতটোকে কৃষ্ণই প্ৰথমতে শুনক, যাক প্ৰথমতে দেখিব, যাৰ মাত প্ৰথমতে শুনিব তাকহে গুৰুত্ব দিব। এনেকুৱা এটা ধাৰণা লৈ তেওঁলোকে এটা হুলস্থুল কৰিলে। তেতিয়াই প্ৰভু ভগৱন্তে নিৰ্ণয় কৰিলে যে মই তোমালোকৰ কাৰো বাঞ্ছা পূৰণ কৰিব নোৱাৰোঁ, কাৰণ মোকেই এতিয়ালৈকে তোমালোকে বুজিব নোৱাৰিলা। গতিকে তেতিয়া সকলোৰে ওপৰত অসন্তুষ্ট ধাৰণা এটা লৈ যি চকু মেলি তেওঁ দেৱতাসকলৰ ফালে চাইছিল, সেই চকু মুদি দি আকৌ তেওঁ ধ্যান কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু এইবাৰ কৃষ্ণই নিজে জানে যে মই আচলতে ধ্যান কৰা নাই। মই এতিয়া তোমালোকক কেনেকৈ বঞ্চনা কৰিম, তোমালোকৰ লগত মই কেনেকৈ লীলা কৰিম, তাৰ কথাটোৱে মই এতিয়া নিৰ্ণয় কৰিব লাগিব, চিন্তা কৰিব লাগিব। সকলোৰে প্ৰতি অসন্তুষ্ট হৈ এতিয়া তেওঁ চকু মুদি পুনৰ মিছা ধ্যান কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ পিছততো দেৱতাসকলৰ অৱস্থা কি হয় আহকচোন বাৰু পৰৱৰ্তী কৃষ্ণৰ মহিমা নানা দিব যন্ত্র অরামে নাচই চতুর্ভুজ প্রজাতৈর পরা ঝল সমহ মণ্ডল ঢাকিলে কৃষ্ণৰ কীৰ্তনৰ এতিয়া দেৱতাসকলৰ মনৰ বাঞ্ছা ভগৱন্তে পূৰণ কৰিব নোৱাৰে। প্ৰমাণ হৈ গ'ল যে ভগৱন্ত তেওঁলোকৰ কথা মতে কেতিয়াও সন্তুষ্ট হ'ব পৰা নাই। প্ৰথমতে ভাবিছিল যে সঁচাকৈ কৃষ্ণই আমাৰ প্ৰতি সন্তুষ্ট হৈ আমালৈ চকু মেলি চালে। চকু মেলি চোৱা শব্দটোতে কিমান অৰ্থ প্ৰকাশ পায়। চকু মেলি চোৱা মানে সৌভাগ্য উদয় হোৱা, মহা আশীৰ্বাদ বৰ্ষণ কৰা। কিন্তু কপট দৃষ্টিৰে যেতিয়া সেই চকুটো ভগৱন্তে দেৱতাসকলক দিলে তেতিয়া প্ৰমাণ পাই গ'ল তোমালোকৰ প্ৰতি মই অসন্তুষ্ট হৈছোঁ। আৰু যেতিয়া তেওঁ মিছা
ধ্যান কৰিবলৈ আৰম্ভ কৰিলে তাৰ পিছতো দেৱতাসকলে পুনৰ হুলস্থুল কৰিবৰ কাৰণে প্ৰযত্ন কৰিলে এই হুলস্থুল গৈ বৈকুণ্ঠপুৰ পালেগৈ তেতিয়াহে বৈকুণ্ঠপুৰতো বৈকুণ্ঠৰ লোকসকলৰ মনত হুঁচ আহিছে স্বয়ং প্ৰভু ভগৱন্ত বৈকুণ্ঠৰ সিংহাসনত উপবিষ্ট হ'বৰ কাৰণে প্ৰযত্ন কৰিছে ইমান দিনে বৈকুণ্ঠৰ আসনখন খালী হৈ আছে আজি এই বৈকুণ্ঠলৈ অহাখনত স্বৰ্গৰে দেৱতাসকলে গৈ তেওঁক আগুৱাই আনিবলৈ উৎসৱ কৰি গৈছে অথচ আমি বৈকুণ্ঠবাসীসকল ৰৈ আছোঁ গতিকে বিলম্ব নকৰি তেওঁলোকেও নানা ধৰণৰ বাদ্য বজাই দেৱতাসকলৰ সন্মুখলৈ আহি কৃষ্ণক স্তুতি কৰিছে কৃষ্ণৰ জয় গুণ গাইছে হুলস্থুল কৰিছে পুষ্পবৃষ্টি কৰিছে ইত্যাদি ইত্যাদি নানা ধৰণৰ কলহৰ সৃষ্টি কৰিছে অৰ্থাৎ এই লীলাৰ জৰিয়তে আমি এটাই বুজিব পাৰিছোঁ বৈকুণ্ঠত থকা সকলৰো যিটো অৱস্থা আজি দেৱতাসকলৰ সেই একেই অৱস্থা যে তেওঁলোকেও বুজিব পৰা নাই কৃষ্ণক আৰু দেৱতাসকলেও বুজিব পৰা নাই কৃষ্ণক অৰ্থাৎ কৃষ্ণ মায়াই বিষ্ণু মায়াই সকলোকে যে গ্ৰাস কৰি আছে সেইটোৱেই প্ৰমাণ হৈ আছে আজি সেই কৃষ্ণক কেনেকৈ আমি ধ্যান কৰিব লাগে দেৱতাসকলেও বুজি পোৱা নাই বা বৈকুণ্ঠত থকা সকলেও বুজিব পৰা নাই সেইকাৰণে কৃষ্ণক নিবলৈ হুলস্থুল কৰি অহাৰ কাৰণত এতিয়া কৃষ্ণৰ যোগ ধ্যান ভংগ হৈ গৈছে এতিয়া এই সমস্তকে বঞ্চনা তেওঁ কৰিব অৰ্থাৎ তেওঁ এইটোৱে নিৰ্ণয় ল'ব যে মই আহোঁতেও কাকো সুধি অহা নাই কাকো লগত গৈ অহা নাই যাওঁতেও মই কাৰো লগত যাব নোৱাৰোঁ মই যেনেকৈ আহিছিলোঁ মই তেনেকেই যাম কেনেকৈ যাম তাৰ লীলাটো তোমালোকে দেখিবা বুজিবা তেতিয়াই মই আচলতে কি এই ৰহস্যটো তোমালোকৰ ভেদ কৰিব পৰা ব্যৱস্থাটো হ'ব বুলি কৈছে তোমালোকৰ দেৱতাসকলৰ সেই ভেদৰ ক্ষমতাটো থাকক কিবা নাথাকক যুগসিদ্ধ লোকসকলে সমাধিতেই তাৰ ৰহস্যটো বুজি পাব তেওঁলোকৰ কাৰণে মই এই লীলাটো কৰিছোঁ মোৰ আচল দৰ্শনটো তেওঁলোকক দিব পাৰিলেও তেওঁলোকৰ জৰিয়তে জগতে পাই যাব এইটোহে প্ৰভুৱন্তে আচলতে লীলা কৰিব গৈছে দেৱতাসকলৰ জৰিয়তে যিমানবিলাক বস্তু ভগৱন্তে দিব বিচাৰে জগতক নৰ মনুষ্যক সেই সমস্তবিলাকত মায়া লাগি থাকে কিন্তু সিদ্ধজনক যদি এই পৰমাৰ্থ তত্ত্বটো দিয়া যায় সেই তত্ত্বটো কেতিয়াও মায়া লাগি নাথাকে গতিকে এয়াই হৈছে ভগৱতৰ লীলা বাৰু যি কি নহওক এতিয়া সকলোকে বঞ্চনা কৰিবৰ কাৰণে তেওঁ বৈকুণ্ঠৰ পৰা মধ্যৰ পৰা তেওঁ বৈকুণ্ঠলৈ যাবৰ কাৰণে তেওঁ শেষ লীলা কি কৰে সেইটো আমি চাব লাগিব কিন্তু এইখিনিতে এটা প্ৰশ্ন আমাৰ আহে গুৰুসকল মৎস্য কুৰ্ম বৰা নৰসিংহকে আদি কৰি ২৪টা মহাঅৱতাৰ ধাৰণ কৰি থকাৰ সময়ত বৈকুণ্ঠৰ আসনখন খালী হোৱা বুলি কোনেও অনুভৱ কৰা নাছিল বৈকুণ্ঠত বৈকুণ্ঠপতি নাৰায়ণ আছিল কিন্তু আজি এই মহালীলাৰ জৰিয়তে এইটো আমাক বুজাবলৈ গৈ আছে যিদিনাখনেই কৃষ্ণই দৈৱকীৰ গৰ্ভত জন্মগ্ৰহণ কৰিবলৈ প্ৰযত্ন কৰিলে সিদিনাখনৰ পৰা বৈকুণ্ঠৰ আসনখন খালী হৈ আছে যিদিনাখনেই তেওঁ মৰ্ত্যৰ পৰা তেওঁ বৈকুণ্ঠলৈ যোৱাৰ চিন্তা কৰিছে সিদিনাখনেই সকলোৰে মনত উত্তপ্ত লাগিছে যে ইমান দিনে শূন্য হৈ থকা বৈকুণ্ঠৰ আসনখন আজি কৃষ্ণই পুনৰ তেওঁক পুৰণি কৰিব এতিয়া প্ৰশ্ন হয় কৃষ্ণবিহীন বৈকুণ্ঠ ক'ৰবাত থাকিব পাৰেনে চিন্তা কৰি চাওক তেতিয়াহ'লে মনুষ্যসকলে কিয় ধাৰণা দিব লগা হৈছে দেৱতাসকলে কিয় ধাৰণা দিব লগা হৈছে যে বৈকুণ্ঠৰ আসনখন খালী হৈ আছে সেই বৈকুণ্ঠ আচলতে ক'ত তাৰ পৰমাৰ্থ বিচাৰি যদি চাওঁ কৃষ্ণজন বৈকুণ্ঠটো যদি কৃষ্ণজন বৈকুণ্ঠত হয় বৈকুণ্ঠৰ আসনখন কেতিয়াও লৌকিকভাৱে খালী হৈ থাকিব পাৰে কিন্তু পাৰমাৰ্থিকভাৱে কেতিয়াও খালী হৈ থাকিব নোৱাৰে তেতিয়াহ'লে এই বৈকুণ্ঠখন যি ঠাইত আমি দেখিছিলোঁ বুজিছিলোঁ আজিও কল্পনা কৰি আছোঁ ব্ৰহ্মাণ্ডৰ সিপাৰৰ
যি মহাস্থানত প্ৰভু ভগৱন্তে অনন্ত সজ্জাত তেওঁ আশ্ৰয় লৈ আছে বা উপবিষ্ট হৈ আছে, য'ত নেকি দুখ নাই, য'ত নেকি কষ্ট নাই, য'ত নেকি কোনো বিষাদ নাই, য'ত নেকি মায়া নাই, য'ত জন্ম নাই, য'ত মৃত্যু নাই, সেই ঠাইখনকে কোৱা হৈছে বৈকুণ্ঠ। তেতিয়াহ'লে এই বৈকুণ্ঠখন স্বৰূপতে কৃষ্ণৰ লগত লৈ আহিছে। এই বৈকুণ্ঠখন ক'ত আছে? গতিকে পূৰ্ণ ব্ৰহ্ম প্ৰভু ভগৱন্ত নাৰায়ণ দ্বাৰকালৈ যেতিয়া আহিল, সেই দ্বাৰকাই হৈছে ভগৱন্তৰ সেই মহাধাম বৈকুণ্ঠৰ ৰূপ। এই দ্বাৰকাখন প্ৰভু ভগৱন্তে নিজৰ কাৰণে বনাইছে, কাৰণ জন্মৰ পিছতে তেওঁৰ কোনো ভেটি নাই, তেওঁতো জাগা নাই, মাটি নাই। কংসৰ কাৰকাৰ জন্ম হ'ল, কিন্তু তাৰ পিছত গৈ গোকুলত আশ্ৰয় গ্ৰহণ কৰিলে, লোকৰ গৃহত, নন্দ যশোদাৰ গৃহত, গোকুল বৃন্দাবনত লীলা কৰিলে। সেয়াটোতো কেতিয়াও তেওঁ ৰাজ্য নহয়, তেওঁতো ভেটি নহয়। তাৰপিছত আকৌ মথুৰালৈকে আহিল, মথুৰাখনো তেওঁতো নহয়, উগ্ৰসেনৰহে, কংসৰহে ৰাজ্য এইখন। কৃষ্ণৰ কাৰণে তেওঁনো জাগাই নাই। গতিকে জৰাসন্ধৰ জৰিয়তে এক মহালীলাৰ পিছত তেওঁ জগতক এইটো নিৰ্ধাৰণ দিব লগা হ'ল যে মোৰ কাৰণে মই এটা জাগা বনাব লাগিব, যি জাগাত কেৱল মোৰহে ৰাজ চলিব, বেলেগৰ নচলিব। গতিকে সেই জাগাটো বিশ্বকৰ্মাৰ হতুৱাই সাগৰৰ পৰা খুজি আনি ৰাতিটোৰ ভিতৰতে উদ্ধাৰ কৰি এতিয়া সেই সাগৰক বাক্য দিব লগা হৈছিল বিশ্বকৰ্মাৰ জৰিয়তে। যেতিয়াই 17 বাৰ আক্ৰমণ কৰিছিল জৰাসন্ধই, তেতিয়া কৃষ্ণই নিৰ্ণয় কৰি বলোৰামক কৈছিল যে দাদা, যে আমি যিমান দিনলৈকে মথুৰা থাকিম, সিমান দিনলৈকে আমাক বধ কৰিব নোৱাৰালৈকে জৰাসন্ধ আহিয়ে থাকিব, কিন্তু জৰাসন্ধকতো আমি বধ নকৰোঁ, তুমিতো জানা, মই জানো। গতিকে যুদ্ধ ইমানতে সমাপ্ত কৰাৰ ব্যৱস্থা কৰি আমি যুদ্ধৰ পৰা এৰাইছোঁ। গতিকে আমি ইয়াৰ পৰা আঁতৰিব লাগিব। কৃষ্ণই ক'লে হ'ব, তুমি যি ইচ্ছা, বলোৰামে ক'লে হ'ব, তুমি যি ইচ্ছা তাকে কৰা। সেইকাৰণে বিশ্বকৰ্মাক মাতি আনি ক'লে, এনেকুৱা এখন ঠাইত মোৰ কাৰণে এখন নগৰ বনোৱা, কোনোৱে অতি দুৰ্গম সেই ঠাইটুকুৰাত যেন সহজতে যাব নোৱাৰে, কোনোৱে দেখা নাপায়, বুজা নাপায়, সেই ঠাইখন তুমি লৈ আহা। বিশ্বকৰ্মাই ক'লে, প্ৰভু ক'ত পাম সেইখন ঠাই? সেইখন ঠাইটো মই দেখাই নাই এই জগতত। তেতিয়া কৈছে, মোৰ সেই জেগাটো মই তোমাক দেখুৱাই দিম। তুমি ৰত্নাকৰৰ ওচৰলৈ যোৱা, ৰত্নাকৰক ক'বা যে প্ৰভু ভগৱন্তৰ কাৰণে তোমাৰ পৰা অকণমান ঠাই বিচাৰিছে, আৰু তুমি ক'বা যিমান দিনলৈকে প্ৰভু থাকিব সিমান দিনলৈকে এই ভূমিকণ তুমি তেওঁক দান দিবা। যিদিনাখনে তেওঁ গুচি যাব, সেইদিনাখন তোমাক এই ভূমিকণ আকৌ তোমাকে চলি দি ধৰিব। এয়াই হৈছে দ্বাৰকাত ধ্বংসৰ এক মহা ৰহস্য। গতিকে তেওঁ যে এতিয়া উদ্ধৱক কৈ গৈছে আৰু দাৰুককো যে কৈ পঠিয়াইছে যে মই যোৱাৰ পিছত 7 দিনৰ পিছত আৰু দ্বাৰকা হৈ নাথাকিব, সাগৰে বুৰাই পেলাব। ভগৱন্তৰ এই পুৰীখন সাগৰে বুৰাই পেলোৱাৰ কি সাহস আছে? ৰহস্যটো সেইটোৱেই। মই সাগৰৰ পৰা মই দান হিচাপে লৈছিলোঁ দ্বাৰকা, যোৱাৰ পিছত মই আকৌ তেওঁকে দি থৈ যাব। ভাড়াঘৰ এটাৰ চাবি কাঠি যেতিয়া লৈ আমি সুন্দৰভাৱে থকালৈকে আমি চলাই আছোঁ, কিন্তু ভাড়াঘৰটো এৰি থৈ যোৱাৰ পিছত চাবি কাঠি জানো মালিকৰ হাতত দি থৈ যাব নালাগিব জানো? তদ্ৰূপ সেই ব্যৱস্থাটোৱে চলিছে। আৰু সেইখনেই হৈছে ভগৱন্তৰ বৈকুণ্ঠ। তিনি তৈলোকৰ সমস্ত দেৱতাসকলে সদায় আহি কৃষ্ণক কি কৰে? সেৱা কৰে, তুতি কৰে। কৃষ্ণৰ পৰা আজ্ঞা লৈ তেওঁলোকে নিত্য কৰ্মখিনি কৰিবলৈ যায়। আৰু সদায় কৃষ্ণই এই দ্বাৰকাত এখন ধৰ্ম সভা পাতে। এই ধৰ্ম সভাখনক সুধৰ্ম সভা বুলি কয়। সেই সুধৰ্ম সভাত উগ্ৰসেন ৰজাৰ অধিকাৰ নাই। উগ্ৰসেনে মথুৰা ৰাজ্যৰ ৰক্ষণাবেক্ষণৰ কাৰণে যি কৰিব লাগে কৰক। মথুৰাৰ বাহিৰত তিনি তৈলোক ভেদি বিশ্ব ব্ৰহ্মাণ্ডত ক'ত কি কৰিব লাগিব, ক'ত ধৰ্ম প্ৰতিষ্ঠা কৰিব লাগিব, ক'ত অধৰ্ম নাশ কৰিব লাগিব, দৈত্য দানৱক কেনেকৈ মাৰিব লাগিব, সমস্ত সিদ্ধান্ত ক'ত কৰে? সুধৰ্ম সভাত কৃষ্ণই কৰে।
সেই সভা অনুসৰিহে নৰকাসুৰক বধ কৰিব লগা হৈছে। সেই সুধৰ্মা সভাৰ সিদ্ধান্ত অনুসৰিহে হস্তিনাপুৰত তেওঁ প্ৰৱেশ কৰি কুৰু পাণ্ডৱৰ মাজত প্ৰৱেশ কৰি যুদ্ধ কৰি লীলা কৰিব লগা হৈছে। সেই সুধৰ্মা সভাৰ জৰিয়তে বিশ্ব ব্ৰহ্মাণ্ডৰ তিনি তৈলোকত তেওঁ কি কৰিব লাগিব নালাগিব সমস্তখিনি কৰে। আৰু সেই সুধৰ্মা সভাই প্ৰকৃততে ক'বলৈ গ'লে বৈকুণ্ঠৰ সভা সদায় তেওঁ সেইখন চলাই আছে। গতিকে আজি তেওঁ মানৱ লীলা সামৰি তেওঁ যেতিয়া যাব বৈকুণ্ঠও তেওঁ লগে লগেই যাব লাগিব। গতিকে দ্বাৰকাখন ধ্বংসৰ জৰিয়তে দ্বাৰকাত থকা সমস্ত বৈভৱ তেওঁৰ পিছে পিছে যাব লাগিব। আৰু সেয়াই হৈছে ভগৱন্ত প্ৰভুৰ বৈকুণ্ঠ পৰায়ণৰ জৰিয়তে হ'ব লগা মহালীলা। বাৰু আহক এতিয়া অন্তিম লৌকিক লীলাটো দেৱতাসকলক তেওঁলোকে কেনেকৈ দেখুৱাই বৈকুণ্ঠবাসী তাৰ পৰা কি শিক্ষা লয় মহালীলাই সুন্দৰ বৰ্ণনা পদবন্ধ দিছে। আহক আমি পদৰ মাজলৈ কৰি কৃষ্ণ। শিৰিষৰ সেউতী চম্পক মালতী পাৰিজাতকীৰ ছয় মাথে এৰি পৃথিৱীত বৈকুণ্ঠে যাইবা সাজিলা জগত নাথে প্ৰকাশী কৰিলা বয়ান ৰশ্মি পুঞ্জে যেন অৰম দেখে নেদেখে বিজুলি চতকে বৈকুণ্ঠে গিয়ায় ৰাম কৃষ্ণৰ গাঁৱৰ ৰশ্মি ব্ৰহ্মায়াদি দেৱ তিৰিমিৰি দেখি অধুমুখে সবে অপৰিলা নিজ বিমানে আৰামে চকু ফুটে বুলি আশিত যাম পায়া দুহাতে ধৰিলা অনন্ত সজ্জাত কেশৱ বকিলা অকৰি আতিপ পাতি। এতিয়া যি সময়ত বৈকুণ্ঠবাসীসকল দেৱতাসকল ইমান সুন্দৰভাৱে নৃত্য গীত কৰি ভগৱন্তৰ শিৰত পুষ্প বৃষ্টি কৰিছে, ভগৱন্তৰ পৰা পুনৰ সুদৃষ্টি পাবৰ কাৰণে তেওঁলোকে বাঞ্ছা কৰিছে। আৰু এই ক্ষণতে তেওঁ অন্তিম লীলাটো কৰি সংসাৰ ত্যাগ কৰিবৰ কাৰণে সিদ্ধান্ত কৰিলে। সিদ্ধান্ত কৰি তেওঁ কি কৰিলে? সকলোকে বঞ্চনা কৰিব, কোনেও যেন তেওঁ দেখা নাপায়, কোনেও যেন তেওঁ বুজি নাপায়। তাৰ কাৰণতে তেওঁ নিজৰ দেহৰ পৰা এক মহাশক্তি পুঞ্জীভূত কৰি সেই শক্তিক এক প্ৰচণ্ড বিজুলী চিকমিকনি
এক মহাৰশ্মি তেওঁক নিৰ্গত কৰাইছে। এক মুহূৰ্ততে কিবা এটা ভয়ংকৰ শব্দ হ'ল, এক মুহূৰ্ততে বিজুলী চমকত সাংঘাতিক এটা দিব্য পুঞ্জৰ সৃষ্টি হ'ল, যাক চাবৰ কাৰণে সাধাৰণ চকুৰে বা দৃষ্টিৰে সম্ভৱ নহয়। চকু ফুটি যায় বুলি সকলোৰে মনত ভয় আহিল, চকু মুদি দিবলৈ বাধ্য হ'ল। কি শব্দ আহিল বুলি চমকিত হৈ প্ৰত্যেকৰে অজ্ঞান হৈ পৰিল। অধুমুখে নিজৰ নিজৰ আসনত ধোপোচ খাই পৰি অজ্ঞান হৈ পৰি থকাৰ মুহূৰ্তত স্বয়ং প্ৰভু ভগৱন্ত কৃষ্ণ নিমিষতে বৈকুণ্ঠলৈ গুচি গ'ল। মধ্যত তাৰ এটাও চিন চাপ নাথাকিল। স্বৰ্গতটো কোনেও দেখাই নাপালে, বৈকুণ্ঠটোত কোনেও তেওঁক প্ৰত্যক্ষ কৰিব নোৱাৰিলে। কাৰণ বৈকুণ্ঠৰ পাৰিষদসকল যদিও আহিছে, তাততো লক্ষ্মীকে আদি কৰি নাৰীসকলটোতো ৰৈ আছে। হয়তো লক্ষ্মীয়ে ভাবিছিল যে প্ৰভু ভগৱন্ত আহিব, অহাৰ লগে লগে মই গম পাই যাম দেৱতাসকল গৈছে, বৈকুণ্ঠৰ পাৰিষদসকল গৈছে আনিবলৈ। যি মুহূৰ্ততে বৈকুণ্ঠ ধৰাধাম লৈ আহিব, মুহূৰ্ততে মই বাৰ্তা পাই যাম, তেতিয়াতো মই অকণমান সাধু হ'বলৈ সুযোগ পাম। কিন্তু ভগৱন্তে কাকো সুযোগ নিদিয়ে। আচল ৰূপটো যেতিয়া তেওঁ দৰ্শন কৰিব, তেওঁ আচম্বিতে আহি উপস্থিত হ'লেহে আচল ৰূপটো পাব। আমি যেনেকৈ বহুদিনৰ পৰা খবৰ খাতি দি মিতিৰ কুটুমৰ ওচৰলৈকে যাম, ইষ্টজনৰ ওচৰলৈকে যাম বুলি কওঁ, আহিব বুলি তেওঁলোকে সাজু হৈ থাকিব। তেওঁলোকৰ আচল যিটো ৰূপ সেইটো নাইকিয়া হৈ থাকিব। যিমানেই অৱস্থাত বেয়া হৈ নাথাকক কিয়, এসাঁজ খালে দুসাঁজৰ কাৰণে তিনিসাঁজৰ কাৰণে হাহাকাৰ কৰি থকাজনেও যদি এসপ্তাহৰ পিছত যদি আলহী আহিব বুলি গম পায়, য'ৰ পৰাই নহওক যোগাৰ পাতি কৰি দিব্য ভোগহে যেন তেওঁলোকে সদায় খাই আছে, আলহী অতিথিক এইটো ৰূপ দেখুৱাবলৈ তেওঁলোকে প্ৰযত্ন কৰে। কি খুৱাম কি নুখুৱাম হাহাকাৰ কৰি থাকে। কিন্তু যদিহে খবৰ পাতি নিদিয়াকৈ হঠাৎকৈ কোনোবা এজন গৈ উপস্থিত হয়, তেতিয়া যিটো দেখিব সেইটো আচল ৰূপ দেখিব। কাৰ প্ৰতি কেনেকুৱা শক্তি আছে, ভক্তি আছে, অৱস্থাপূৰ্ণ কাৰ, দুৰ্দশাপূৰ্ণ কাৰ, নিমিষতে তাৰ পৰিচয়টো ওলাই যাব। এইকাৰণে প্ৰভু ভগৱন্তেও আজি বৈকুণ্ঠত তেওঁক আদৰণি কৰিবৰ কাৰণে কাৰ কেনেকুৱা ভাৱ আছে, চিত আছে, এই সমস্তবিলাক তেওঁ অন্তৰ্যামী ৰূপে দেখি আছে, বুজি আছে। গতিকে কোনোবাই ক'লে বুলি যে তেওঁলোকৰ কথা যে মানিব লাগিব, ভগৱন্তে সেইটো মান্যতা নকৰে। কৈছে বৈকুণ্ঠখন মোৰ, মই বৈকুণ্ঠখন কেনেকৈ চোৱা চিতা কৰিব লাগে মই কৰিম, মোৰ আজ্ঞা পাইহে বাকীসকল। গতিকে মই বৈকুণ্ঠত নথকাৰ সময়ত ইমান অপৰিপাতি হৈ আছে, মোৰ আসনখনেই আজি অপৰিপাতি হৈ আছে। চিন্তা কৰি চাওকচোন বাৰু, যিখন আসনত কৃষ্ণ আজি ইমান দিন নাই, সেইখন আসনত ধূলি বালি বা অন্যান্য বস্ত্ৰ অলংকাৰ এই সমস্তবিলাক অসংযত হৈ আছে। ভগৱন্তে আহি নিজেই জাৰি জোকাৰি ঠিক কৰি লৈ নিজৰ আসনত উপবিষ্ট হৈছে। তাৰপিছতহে লক্ষ্মীকে আদি কৰি অন্যান্য সমস্তৰ কিবা নহয় যে আমাৰ দৰে এজন নৰ মনুষ্যৰ বা জীৱধাৰী দেহধাৰী জীৱৰ যেতিয়া মৃত্যু ঘটে, তেতিয়াহ'লে আত্মাটো গুচি যায়, দেহৰ ভিতৰত থকা পাৰমাৰ্থিক শক্তিবিলাক মনে মনে গুচি যায় ক'ব নোৱাৰাকৈ। কিন্তু জড়ৰূপত পৰি থাকে দেহটো। কিন্তু আজি কৃষ্ণ যে বৈকুণ্ঠলৈ গুচি গ'ল, তেওঁ একো এটা চিনচাপ ৰাখি থৈ নগ'ল। তেওঁৰ দেহৰ অংগ এটাও আজি দেৱতাসকলে প্ৰত্যক্ষ কৰিব নোৱাৰিলে। তেওঁ যেনেকৈ আছিল তেনেকৈ গুচি গ'ল, কোনেও দেখা নাপালে। তেতিয়াহ'লে পাৰ্থিৱৰ যিটো ধৰ্ম ভগৱন্তে ৰক্ষা কৰিলে নাই, বলোৰামকো পাৰ্থিৱ ধৰ্মটো ৰক্ষা কৰাটো দেখুৱাইছে। তেওঁ অন্তিমত তেওঁৰ ধ্যানত তেওঁ সমাধি ধাৰণ কৰি তেওঁ গুচি গ'ল। দেহটো বোলে তেওঁ য'তেই ধ্যানত আছিলে তাতেই দেহটো ৰৈ গ'ল। আৰু সেই দেহটো এটা সময়ত যেতিয়া বাগৰি পৰি সাগৰত পৰি আৰু পিছত বিভিন্ন আখ্যানত উল্লেখ কৰা আছে
জগন্নাথ প্ৰভু ভগৱন্তৰ এই মহালীলাৰ বিষয়টো উল্লেখ আছে যে ইন্দ্ৰদম্ন ৰজাই যেতিয়া জগন্নাথ মূৰ্তি বনাবৰ কাৰণে বিচাৰিছিল সেই বলোৰামৰ দেহটোৱে বোলে এটা ৰূপ লৈ মাজাঠী কাঠৰ ৰূপ লৈ আছিল আৰু সেই অৱস্থাৰে সেই দেহটোৰে বা সেই কাঠেৰে জগন্নাথ মন্দিৰ মূৰ্তি নিৰ্মাণ হ'ল বাৰু যি কি নহওক লৌকিকত এইটো দৰ্শন আমাক দিছে কিন্তু কৃষ্ণ প্ৰভু ভগৱন্ত মনুষ্য ৰূপে জগতত লীলা কৰিলে কিন্তু তেওঁ দেহটো এৰি থৈ নোযোৱাৰ কাৰণটো কি এইটো পাৰ্থিৱ দেহ হয় নে নহয় যদি পাৰ্থিৱ দেহ হয় তেতিয়াহ'লে তেওঁ প্ৰকৃতিতে তেওঁ পাৰ্থিৱ দেহটো এৰি থৈ যাব লাগিব কিন্তু সেই গুৰু সমস্ত এই লীলাটো তেওঁ জন্মৰ খনতেই যাক দিব লাগে দেখুৱাব লাগে দি থৈ গৈছে তাৰপিছত তেওঁ মহালীলা কৰি তেওঁৰ প্ৰকৃততে পাৰমাৰ্থ পুৰুষ নে লৌকিক পুৰুষ এই দৰ্শনটোকো তেওঁ অব্যক্ত ঈশ্বৰ হ'লেও লীলাৰ মাজেৰে তেওঁ দি থৈ গৈছে আমি যদি পঞ্চভূতি দেহাৰ অধিকাৰী এজন হওঁ তেতিয়াহ'লে আমি এটা দেহৰ পৰা দুটা দেহ আমি কেতিয়াও হ'ব নোৱাৰোঁ দুটাৰ পৰা আমি অসংখ্য হ'ব নোৱাৰোঁ কিন্তু যিজন কৃষ্ণই আজি লীলা কৰিছে প্ৰথমতে তেওঁ মৰ্ত্যত আহি বসুদেৱক প্ৰথম দৰ্শন দিয়াইছে কি ৰূপত শংখ চক্ৰ গদা পদ্মধাৰী চতুৰ্ভুজ ৰূপৰ ৩২ অলংকাৰ প্ৰকৃত বিষ্ণুৰ সেই ৰূপটো ভগৱন্তে দেখুৱাইছে সেই ৰূপটোৱে প্ৰথমতে বসুদেৱে দেখিলে তাৰপিছত দৈৱকীয়ে দেখিলে বসুদেৱে দৈৱকীয়ে ঈশ্বৰ বুলি তেওঁলোকক তেওঁ পূজা কৰিলে স্তুতি কৰিলে ভগৱন্তে ক'লে তোমালোকে যদি সঁচাকৈ মোক ঈশ্বৰ বুদ্ধি কৰি এই মুহূৰ্তৰ পৰাই পূজা কৰা তেতিয়াহ'লেতো মইতো লীলাই কৰিব নোৱাৰোঁ কাৰণ ভগৱন্তেতো নিজে কেতিয়াও লীলা কৰিব নোৱাৰে ভগৱন্তৰ ৰূপত ভগৱন্ত সৰ্বশক্তিমান্ত তেওঁ কি লীলা কৰিব লীলা কৰে কি প্ৰয়োজন গতিকে তেওঁ পুনৰ মায়াৰে তেওঁৰ লীলা সম্বৰণ তেওঁৰ দেহটো সম্বৰণ কৰিলে মায়া দেহ এটা তেওঁ ধাৰণ কৰিলে এটা শিশু ৰূপ তেওঁ ল'লে কিন্তু বাস্তৱতে যিহেতু শিশু ৰূপ মানৱী বা পাৰ্থিৱ ৰূপ হ'ব নোৱাৰে তেওঁ ইচ্ছাধাৰী এটা পৰমাৰ্থ ৰূপ মায়া ৰূপ আমি ভ্ৰম কৰোঁ তাকেই আমি সঁচাকৈ মনুষ্য বুলি সেইকাৰণে সেইজন কৃষ্ণই প্ৰয়োজন সাপেক্ষে এটাৰ পৰা দুটা দুটাৰ পৰা 10টা 1000টা কোটিটা লক্ষটা যিমান ইচ্ছা সিমান তেওঁ মুহূৰ্তৰ ভিতৰতে ৰূপ ল'ব পাৰে এই ৰূপ লৈ কাৰ আগত তেওঁ লীলা কৰিলে প্ৰথম লীলাটো তেওঁ দেখুৱাইলে কাৰ আগত যশোদাৰ আগত যশোদাৰ আগত কেনেকৈ লীলা কৰিলে যশোদাই প্ৰত্যেক মুহূৰ্ততে গৈ চাই শুই থকা অৱস্থাৰ পৰা প্ৰত্যেক ঘৰখনে তেওঁ বিচনাতে শুই আছে তেওঁ গৃহতে আছে কিন্তু ইফালে ব্ৰজৰ প্ৰতি ঘৰে ঘৰে তেওঁ কি কৰিছে ইঘৰ সোমাইছে সিঘৰ সোমাইছে চুৰ কৰিছে কিবা কিবি কৰিছে ইত্যাদি ইত্যাদি নানা লীলা কৰিছে সকলোৱে আহি তেওঁ গোচৰ দিয়ে যশোদাই হাঁহি হাঁহি মানি লয় যে ধেমালি কৰিছে মোৰ পুত্ৰ কৃষ্ণক ভাল পাই কাৰণে জোকাইছে কিন্তু তেওঁ জানে যে মোৰ পুত্ৰই কেতিয়াও এইটো কৰিব নোৱাৰে কাৰণ মোৰ চকুৰ আগৰ পাতে কেতিয়াও আঁতৰ হোৱা সেইজন কৃষ্ণই মধ্যৰাতি 1600 গোপীৰ লগত তেওঁ কি কৰি আছে লীলা কৰি আছে ৰাসলীলা কৰি আছে সেইকেইটা দিনতো যশোদাই ৰাতি যেতিয়া শুই উঠি বিচনাত চাই কৃষ্ণ শান্তি শয়নত শুই আছে যশোদাই মানি ল'ব পৰা নাই যে কাৰোবাৰ নাৰীৰ লগত তেওঁ লীলা কৰি আছে একেজন কৃষ্ণই একে সময়তে 16,100 নাৰীৰ বিয়া পাতি একেলগে গৃহত প্ৰৱেশ কৰিছে কেনেকৈ সম্ভৱ এইকাৰণে সম্ভৱ যে তেওঁৰ দেহটো আচলতে লৌকিক দেহ নহয় পাৰমাৰ্থিক দেহ যিমান ইচ্ছা সিমান তেওঁ ৰূপ লৈ জগতক সমৰ্পিত কৰি আছে বুজাসকলে বুজি আছে কিন্তু নুবুজাসকলে আমি